বৰপেটা জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰালত কৃষক সজাগতা সমাৰোহ। জিলা পুথিভঁৰালত অনুষ্ঠিত কৃষক সজাগতা সমাৰোহত অংশ লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষক আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকৈ দুটা বিষয়ত গুৰুত্ব আৰোপ কৰিছে যে এটা হৈছে আপোনাৰ যে মহিলাসকলক কেনেকৈ আত্মনিৰ্ভৰ কৰিব পৰা যায় আৰু এটা বিষয় হৈছে যে কৃষকক কেনেকুৱাকৈ আত্মনিৰ্ভৰ কৰি ইনকাম দুগুণ কেনেকুৱা কৰিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু সেই প্ৰচেষ্টাৰ আধাৰতে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ন্যূনতম সমৰ্থিত মূল্য যি আগবঢ়াইছিলে ধানৰ ক্ষেত্ৰত, সৰিয়হৰ ক্ষেত্ৰত, পূৰ্বতে আমাৰ চৰকাৰখনে ন্যূনতম সমৰ্থিত মূল্যৰ কোনো সুবিধা ল'ব পৰা নাছিলে। কাৰণ কিয়? যিহেতু অসমত যথোপযুক্ত ধান কলৰ মিল নাছিলে বা গুদাম নাছিলে আৰু সেইকাৰণে 2021 চনৰ পৰা আমি নিজে ধান ক্ৰয় কৰা যি ব্যৱস্থা কৰিছোঁ চৰকাৰীভাৱে ন্যূনতম সমৰ্থিত মূল্যৰ বিপৰীতে। মই 2021 চনত মই ধান বিক্ৰী কৰিছিলোঁ 1200 টকা কুইণ্টলত বিক্ৰী কৰিছিলোঁ। যেতিয়া আমি ন্যূনতম সমৰ্থিত মূল্যৰ যেতিয়া সুবিধা গ্ৰহণ কৰিলোঁ ভাৰত চৰকাৰৰ পৰা আৰু তেতিয়া আমি নিজে 250, তেতিয়া মই নিজে ফুড এণ্ড চিভিল চাপ্লাই মন্ত্ৰী আছিলোঁ, 250 আমি ধান কল আমি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ উদ্যোগীসকলক লৈ পেলাই। আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 40 লাখ টকা তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰিছিল। আৰু সেই ধানবোৰ যাতে মজুত কৰি ৰাখিব পাৰি তাৰ কাৰণে আমি গুদামো নিৰ্মাণ কৰিছিলোঁ, প্ৰায় 250 গুদাম নিৰ্মাণ কৰিছিলোঁ, যাৰ কাৰণে 10 পৰা 15 লাখ টকা ৰাজসাহায্য দিয়া হৈছিলে। এইটো উদ্দেশ্য এইটোৱে আছিলে যে যি ধান আমাৰ অসমৰ কৃষকে 2021 চনত বিক্ৰী কৰিছিলে 1200 বা 1250 টকা, কিন্তু তাৰ পৰৱৰ্তী সময়ত ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে সেই ধান আমি পৰৱৰ্তী সময়ত আমি 2190 বা 2240 টকা আৰু অৱশেষত আহি এইবাৰ যি 2300 হ'ল, এই 2300ৰ লগত এইবাৰ নতুনকৈ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ পৰা পুনৰ 250 টকা দিয়া ব্যৱস্থা কৰিছে। অৰ্থাৎ 2300ৰ লগত 250, তাৰমানে সৰ্বমুঠ অসমৰ কৃষকে ধান যেতিয়া আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত বিক্ৰী কৰিব 2550 টকা পাব। গতিকে এইটো আচলতে কৃষকৰ এটা বহুত ডাঙৰ সকাহ। আৰু দ্বিতীয় হৈছে কি, সৰিয়হৰ ক্ষেত্ৰতো আমাৰ অসম চৰকাৰে 500 টকা অতিৰিক্ত দি এতিয়া সৰিয়হ যোনে বিক্ৰী কৰিব তেওঁলোকৰ ক্ষেত্ৰত 6450 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখিনি কাম এইকাৰণে কৰা হৈছে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কিষাণৰ কা ইনকাম দুগুণা হোনে পৰেগা। কিন্তু স্বাভাৱিকতে যি কৃষকে ধান বিক্ৰী কৰিছিলে 1200 টকাত এতিয়া 2500 টকাত বিক্ৰী কৰিব পাৰিব। ঠিক তেনেকুৱাকৈ সৰিয়হৰ দামো আমি অতিৰিক্তভাৱে আমি লৈছোঁ। যিহেতু কৃষক আৰু কৃষিয়ে যিহেতু ভাৰত বা অসমৰ আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড, গতিকে সেই মূল মেৰুদণ্ডক আমি আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। যেতিয়ালৈ অসমৰ কৃষক আত্মনিৰ্ভৰ হ'ব নোৱাৰে তেতিয়ালৈ অসমখন আত্মনিৰ্ভৰ হ'ব নোৱাৰিব। যাৰ কাৰণে সমান্তৰালভাৱে চৰকাৰৰ লগত সমান্তৰালভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কৃষক মৰ্চাই কৃষকসকলক উৎসাহিত কৰাৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। আজি ইয়াৰ কৃষি শিক্ষকসকলক বা যিসকল সফল শিক্ষকক আজি বিভিন্ন ধৰণে তেওঁলোকক সন্মানিত কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়েও কৃষকসকলকতো কেনেকুৱাকৈ আগুৱাই নিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখি আজি বৰপেটাত ৰাজ্যিক ভিত্তিত এক যি সন্মিলন আয়োজন কৰিছে, মই ভাবোঁ এই সন্মিলনে নিশ্চিত ৰূপত আগন্তুক দিনত কৃষকসকলক বিভিন্ন ধৰণৰ সকাহ দিব পাৰিব। কাৰণ আমাৰ অসমৰ কৃষকে এতিয়াও পৰম্পৰাগত যি ছিষ্টেমত খেতি কৰি আহিছে সেই খেতিৰ পৰা কিছু আগুৱাই আহি পেলাই আমি বিজ্ঞান ভিত্তিত খেতি কৰিব লাগিব। এইবোৰৰ বিষয়ে আমি কৃষকৰ মাজত আমি সজাগতা সৃষ্টি কৰাৰ কাৰণে আমাৰ সভাপতি কৃষক মৰ্চাৰ সভাপতি বৰবৰুৱা ডাঙৰীয়াৰ লগতে আমাৰ সমূহ কাৰ্যকৰ্তাসকলে এনেকুৱাকৈ কাৰ্যসূচী হাতত লৈছে। মই ভাবোঁ যে কৃষকৰ কাৰণে পূৰ্বতে এনেকুৱা ধৰণৰ ব্যৱস্থা হোৱা নাছিলে। আজি পংকজ বৰবৰুৱা তেওঁ সভাপতি, গতিকে তেখেতৰ নেতৃত্বত আমাৰ যি কাম কৰিছে মই ভাবোঁ কৃষকৰ কাৰণে সকাহ হ'ব। আৰু ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে যে কৃষকসকলক যাতে সম্পৰ্ক স্থাপন কৰি কৃষকসকলৰ ক্ষেত্ৰত যে অকল যে আমি ভোটৰ কাৰণে তেনেকুৱা নহয়, কৃষকৰ কাৰণে অসম চৰকাৰে ভাৰত চৰকাৰে যিমানবোৰ সুবিধা আগবঢ়াইছে সেইখিনি যাতে তেওঁলোকৰ মাজত যে প্ৰচাৰ কৰি সেই সুবিধাবোৰ যে ল'ব পাৰে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৃষক সজাগতা সমাৰোহত কৃষকসকলক উপকৃত কৰিব পৰা বিভিন্ন আঁচনি সম্পৰ্কত আলোচনা কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় অনুষ্ঠিত কৰে। আজি আমাৰ বৰপেটা জিলা প্ৰশাসন আৰু কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ সহযোগত আমাৰ যি কৃষক সজাগতা সভা আমাৰ গোটেই অসম জুৰি চলি আছে, আজি তাৰ অংশ হিচাপে বৰপেটা জিলাত
ৰখা হৈছে আজি এই সজাগতা সভাখন আমাৰ এই বৰপেটা জিলা পুথিভঁৰালত। আমি ভাবোঁ যে যিসকল কৃষক আহিছে তেওঁলোকে নিশ্চয় অনাগত দিনত এই আমাৰ যি সজাগতা সভা সেই সজাগতা সভাৰ জৰিয়তে তেওঁলোক বহুখিনি উপকৃত হ'ব আৰু কৃষিৰ ক্ষেত্ৰত আমি অসমখন স্বাৱলম্বী হ'ব পাৰিম আৰু যুৱচামক আমি কৃষিৰ ক্ষেত্ৰত আকৰ্ষিত কৰাৰ বাবে ইতিমধ্যে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু তাত কেনেকৈ আমি ৰাইজৰ মাজলৈ লৈ যাব লাগে সেইবিলাক যুৱ প্ৰজন্মৰ মাজলৈ লৈ যাব লাগে। কৃষি ক্ষেত্ৰক আমি উন্নত কৰি আমি অসম যিহেতু আমাৰ ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ, তাৰ ভিতৰত অসম আৰু আমাৰ কৃষি প্ৰধান ৰাজ্য বিশেষভাৱে, গতিকে আমি অসমখনক আমি কৃষিৰ ভিতৰত স্বাৱলম্বী কৰি ভাৰতবৰ্ষৰ ভিতৰত আমি শক্তিশালীভাৱে আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। তাৰ বাবে আমি কৃষকসকলৰ বিশেষকৈ কৃষকসকলক আমি কেনেকৈ আগুৱাই লৈ যাব লাগে, আমাৰ চৰকাৰী কি সুবিধা আছে বহুত কৃষকে নাজানে, তেওঁলোকে খেতিপথাৰত কাম কৰি থাকে। আমি আজিকালি বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, কিন্তু বহুত কৃষকে আমাৰ এই অঞ্চলৰ গাঁও অঞ্চলৰ বহুত কৃষকে আচলতে ছ'চিয়েল মিডিয়াৰ লগতো জড়িত নহয়, কিন্তু তেওঁলোকে বহুতখিনি নাজানে আচলতে। কিন্তু সেই নজনাখিনি আমি এনেকুৱা সজাগতা সভাবিলাক পাতি তেওঁলোকে যাতে কৃষি বিষয়কৰ লগত বা কৃষিৰ লগত জড়িত আমাৰ যিবিলাক আমাৰ কৃষিৰ লগত জড়িত বিভিন্ন বিষয় আছে, চৰকাৰী বিষয় আছে, তেওঁলোকৰ লগত জড়িত হ'ব পাৰে, তেওঁলোকৰ যাতে মত বিনিময় কৰিব পাৰে আৰু কেনেকুৱাভাৱে তেওঁলোকে বিজ্ঞানসন্মতভাৱে ভালদৰে খেতি কৰিব পাৰে তাৰ কাৰণে লক্ষ্য ৰাখি আচলতে এই সজাগতা সভাখন আমাৰ আহ্বান কৰে।